বোৱাৰী, তোমাৰ খবৰটোৱে মোক বৰ আনন্দ দিছে, গম পাইছা? মই আইতাক হ'বলৈ খুব হেঁপাহ কৰি আছিলোঁ। তুমি কিন্তু এতিয়া আগৰ দৰে কাম বন কৰি নুফুৰিবা দেই, খুব ৰেষ্টত থাকিবা। তোমাক যি লাগে আমাক ক'লেই হ'ল, তোমাক সকলোবোৰ বস্তু যোগাৰ দিম। আৰু এটা কথা বোৱাৰী, এইখিনি সময়ত কিন্তু খুব ভাল ভাল কথা মনলৈ আহিব লাগে। তুমি বেয়া কথা চিন্তা নকৰিবা, ভাল ভাল কিতাপ পঢ়িবা। আৰু আজিকালি মোবাইলতেই পাই নহয় ভাগৱত, নামঘোষা, এনেকুৱা পুথি পাঁজিবিলাকো অলপ চাবা। তেতিয়া তোমাৰ সন্তানটোও ভাল হ'ব, গুণী জ্ঞানী হ'ব। ঠিক আছে মা, মই বাৰু পঢ়িম। বৌ, মই আপোনাৰ কাৰণে চুপ অলপ বনাই আনিছিলোঁ। মই তোমাক কৈছিলোঁ নেকি চুপ বনাবলৈ? নেখাওঁ মই। মা, মই শুনিছোঁ প্ৰেগনেণ্ট অৱস্থাত ভাল ভাল বেবীৰ ফটো ৰুমত থাকিব লাগে। আৰু ভাল ভাল বগা বগা মানুহৰ মুখ চাব লাগে। তেতিয়া হেনো বেবীটো তেনেকুৱা বগাই হয় আৰু ধুনীয়া দেখা হয়। অঁ হয় হয়, সেইটো কথা হয়। মা, অৰ্চনাক আপুনিয়ে কৈ দিবচোন, আজিৰ পৰা তাইক মোৰ ৰুমত সোমাবলৈ নিদিব। মই ক'লে আকৌ তাই বেয়া পাব নহয়। সৰু বোৱাৰী, আজিৰ পৰা তুমি ডাঙৰ বোৱাৰীৰ ৰুমত নোসোমাবা। তাইক যি লাগে ময়ে দিম। এইখন ঘৰত আহিবলগীয়া সন্তানটো ভাল হোৱাটো সকলোৱে বিচাৰোঁ ন? তুমিওতো বিচৰা চাগে? অঁ মা, ময়ো বিচাৰোঁ। তেনেহ'লে তুমি আজিৰ পৰা এইটো ৰুমলৈ নোসোমাবা আৰু সৰু বোৱাৰী বহি থকা জেগাত তুমি নাযাবা। হ'ব মা? বোৱাৰী, তুমি চিন্তা নকৰিবা, আজিৰ পৰা তাই তোমাৰ কাষলৈ নাহে দিয়া। তুমি এতিয়া বেড ৰেষ্ট কৰাগৈ যোৱা। ঠিক আছে মা। ডাঙৰ বোৱাৰীৰ কথা শুনি সৰু বোৱাৰীক মই বৰ বেয়াকৈ ক'লোঁ দেখোন। আচলতে মোৰো উপায় নাই, নাতিটো ভাল হোৱানো কোনে নিবিচাৰে। তুমি মোক বেয়া নাপাবা সৰু বোৱাৰী, মই মোৰ নাতিৰ স্বাৰ্থত তোমাক বেয়াকৈ ক'বলগীয়া হ'ল। মোৰ গাটো দেখোন বৰ বেয়া লাগিছে, মূৰটো দেখোন বৰকৈ ঘূৰাইছে। হে ভগৱান, মূৰটো দেখোন বৰ ঘূৰাইছে। অৰ্চনা, অৰ্চনা, মোৰ দেৰি হৈছে, মোক কিবা এটা খাবলৈ দিয়া ধুমা ধুম। অৰ্চনা, কি কৰি আছানো তুমি? অৰ্চনা, অৰ্চনা, তোমাৰ কি হৈছে? অৰ্চনা উঠা, অৰ্চনা উঠা। অৰ্চনা, তোমাৰ কি হৈছে? অৰ্চনা, মই তোমাক এতিয়াই হস্পিটেল লৈ যাম, তুমি চিন্তা নকৰিবা। অৰ্চনা, অৰ্চনাৰ গিৰিয়েকে অৰ্চনাক ধুমধামকৈ হস্পিটেললৈ লৈ যায়। ৰাতুল, মই দেখোন হস্পিটেলত আছোহি, মোৰ কি হৈছিল ন? অৰ্চনা, তুমি চেঞ্চলেছ হৈ পাকঘৰত পৰি আছিলা, সেইকাৰণে মই তোমাক ধুমাধুমকৈ হস্পিটেললৈ লৈ আহিলোঁ। ডক্টৰে মোৰ কি হোৱা বুলি কৈছে ন? এতিয়াও ৰিপৰ্ট দিয়াই নাই, ৰিপৰ্টটো পালেহে ক'ব পাৰিম তোমাৰ কি হৈছে। বৰুৱা, আপোনাৰ এটা ভাল খবৰ আছে, আপুনি মিঠাই খুৱাব পৰা হৈ আছে। ছাৰ, ভাল খবৰ মানে অৰ্চনা মাক হ'বলৈ ওলাইছে আৰু আপুনি দেউতাক হ'বলৈ ওলাইছে। ছাৰ, এইটো কিন্তু আপুনি খুব ভাল খবৰ দিলে মোক, আপোনাক মিঠাই খুৱামেই, কিয় নোখুৱাম। হ'ব হ'ব, মোক বাৰু মিঠাই খুৱাবা, কিন্তু মানুহজনীৰ যত্নও ল'বা। এতিয়া বেছিকৈ ঘূৰা ফুৰা কৰিবলৈ নিদিবা। ঠিক আছে ছাৰ, মই বাৰু তাইৰ যত্ন ল'ম। ছাৰ, এতিয়া মই অৰ্চনাক লৈ যাবগৈ পাৰিমনে? অঁ পাৰিবা, কিন্তু মাজে মাজে চেকআপলৈ আনি থাকিবা। ঠিক আছে ছাৰ। অৰ্চনা, এতিয়া আমি যাওঁ ব'লা, ঘৰত মাহঁতক খবৰটো দিওঁগৈ, মাহঁতে খবৰটো পালে খুব ভাল পাব। ডাঙৰ বোৱাৰী, সৰু বোৱাৰী ক'লৈ গৈছে গম পাইছা নেকি? ক'লৈ গৈছে নাজানো মা। ঘৰত নাই, ভালেই হৈছে দিয়ক। এনেও সেইজনী মুখখন মোৰ চাই থাকিবলৈ মন নাযায়, ইমান কোলা। তাইক সদায় দেখি থাকোঁতে নাজানো আৰু মোৰ বেবীটো কেনেকুৱা হয়। মা, এটা ভাল খবৰ আছে। কি খবৰ? ৰাতিপুৱাৰ পৰা ক'লৈ গৈছিলি তহঁতে? মা, অৰ্চনা মাক হ'বলৈ ওলাইছে। ৰাতিপুৱা অৰ্চনা মূৰ ঘূৰাই পাকঘৰত পৰি আছিল, তাইক মই লৰালৰিকৈ হস্পিটেললৈ লৈ গ'লোঁ। হস্পিটেলত গৈ গম পালোঁ অৰ্চনা মাক হ'বলৈ ওলাইছে। মা, তোমালোকে কথাটো শুনি ভাল পোৱা নাই নেকি? পাইছোঁ, কিয় নাপাম আকৌ। অৰ্চনা, তুমি দেখিছাই, মই মাক হ'বলৈ ওলাইছোঁ। এইখিনি সময়ত তোমালোকে বেবী প্লেন কৰিব নালাগিছিল। এনেওনো তোমাৰ সন্তানটো কিমান ধুনীয়া হ'ব। তোমাক যেনেকুৱা দেখে তোমাৰ সন্তানটো তেনেকুৱাই হ'ব। ইমান খৰধৰ কৰিব দৰকাৰ নাছিল নহয়। বৌ, এইবোৰ আপুনি কি কৈছে? যি শুনিছা তাকে কৈছোঁ। মা, বৌই কিয় তেনেকৈ কৈ গ'ল? বোৱাৰী, তুমি বৌৰ কথা ধৰি নাথাকিবা, তুমি তোমাৰ যত্ন ল'বা বোৱাৰী। ৰাতুল, মাহঁতে বাৰু আমাৰ বেবী হোৱাটো নিবিচাৰে নেকি? আচলতে সিহঁতৰ হিংসা হৈছে তোমাৰ প্ৰতি। বৌই ভাবিছে চাগে এতিয়া বৌৰ প্ৰতি যতনবোৰ কমি যাব। তুমি চিন্তা নকৰিবা অৰ্চনা, মই আছোঁ নহয় তোমাৰ লগত। ব'লা, তুমি এতিয়া অকণমান আৰাম কৰি লোৱাগৈ। কি হ'লনো? সিহঁতে সকলো জানিও আকৌ এতিয়া সিহঁতে বেবী প্লেন কৰিছে। মোক চবকে কেয়াৰ লোৱা দেখিছে যে সিহঁতে জ্বলিছে আকৌ। অৰ্চনা মোৰ লগত সমানে সমানে মাক হ'বলৈ ওলাইছে। তাইৰ সন্তানটো পেটতে মৰি থাকিলেই মই ভাল পাওঁ। কি কথা কৈছা নিহাৰিকা? নেপায় নহয় লোকৰ বেয়া চিন্তা কৰিবলৈ। মায়ে তোমাক কি কৈছিলে? এইখিনি সময়ত ভাল কথা চিন্তা কৰিব লাগে, তেতিয়াহে আমাৰ বেবীটো ভাল হ'ব। মোৰ সন্তান এনেও ভাল হ'বই, তাইৰ সন্তানৰ নিচিনা নহয়। ৰূপম, মই কথা এটা পাহৰিছিলোঁৱে, এইকেইদিনতে ডক্টৰ ঘৰলৈ যাব লাগিব, চেকআপ আছিল নহয়। হয় নেকি? নহ'লে ব'লা আজিয়ে যাওঁ, আজি মোৰ অকণমান আজৰি আছে। অঁ ব'লা নহ'লে, ভালহে। নিহাৰিকা আৰু ৰূপম হস্পিটেললৈ গ'ল। ডাঙৰ বাবা, আজি হস্পিটেললৈ গৈছিলি নহয়, ডক্টৰে কি বুলি ক'লে? মা, নিহাৰিকা সন্তানটো হেনো ৰিমুভ হৈ থকা নাই। কিয় বাবা, তই ডক্টৰক ভালকৈ সুধিছিলি নে নাই? সুধিছোঁ মা, ডক্টৰে 4-5 দিনমান চাব দিছে, আকৌ এদিন তাইক হস্পিটেললৈ লৈ যাব দিছে। হে ভগৱান। সৰু বোৱাৰী, কাইলৈ তুমিও এবাৰ হস্পিটেললৈ যাবা, মাজে মাজে চেকআপ কৰি থাকিবাগৈ। ডাঙৰ বোৱাৰী, এইবোৰ কি কথা শুনিছোঁ, মোৰ বৰ ভয় লাগিছে দেখোন। মা, একো নহয়, বৌৰ সকলোবোৰ ভাল হ'ব, আপোনালোকে এনেই ভয় কৰি নাথাকিব, ভাল হ'লেই হয় আৰু। মা,
ময়ো বৰ চিন্তাত পৰিছোঁ নিহাৰিকাক এইবোৰ কথা কোৱাই নাই 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 তাইক এতিয়া সেইবোৰ কথা নকবি নহ'লে তাই বৰ ভয় খাব অৰ্চনা তুমি গোটেই দিনটো ইমান কষ্টকৈ কাম কৰি ফুৰা যে ডক্টৰে তোমাক ৰেষ্ট কৰিবলৈ কৈছে কাৰণ তোমাৰ পেটত 2টা সন্তান আছে একো নহয় অকণমান কাম কৰিলে এনেই বহি থাকিলে দেখোন গা মূৰবোৰ বেয়াহে লাগে কাম কৰিবা কিন্তু অকণমান চাই চিন্তি তুমি দেখোন গোটেই দিনটো কাম কৰি থকা অকণমান ৰেষ্ট কৰিবা তোমাৰ কাৰণে নহ'লেও অন্ততঃ আমাৰ আহিবলগীয়া সন্তান দুটিৰ কাৰণেতো তুমি অকণমান ৰেষ্ট কৰিব পাৰা যোৱা এতিয়া তুমি অকণমান শুই থাকাগৈ বৌক দেখিছা নহয় কি হৈছে বৈ দেখোন কামেই নকৰে তথাপিওনো বৰ তেনেকুৱা হৈছেনে আনৰ ভাল দেখিব নোৱাৰা মানুহৰ তেনেকুৱাই হয় ভাল কথা ভাল বুদ্ধি মনলৈ নাহে চব সময়তে বেয়া কথাই চিন্তা কৰি থাকে সেইকাৰণে বৌৰ লগত বেয়াই হৈছে এই নাপায় তুমিনো কিয় তেনেকৈ কৈছা বৌক ভাল হ'বলৈ আশীৰ্বাদ কৰা মইতো ভাল হোৱাটোৱে বিচাৰোঁ কিন্তু সঁচা কথাটোতো নক'লে নহ'ব যোৱা সেইবোৰ কথা বাদ দিয়া তুমি অকণমান আৰাম কৰি লোৱাগৈ ৰূপম মোৰ পেটটো বৰ বিষাইছে মই মৰি থাকিম এতিয়া নিহাৰিকা তোমাৰ কি হৈছে নিহাৰিকা মা ক'ত আছা এইফালে আহাচোন নিহাৰিকা কিবা এটা হৈছে নিহাৰিকা ব'লা তোমাক হস্পিটেললৈ লৈ যাওঁ বাবা কি হৈছে বাবা মা নিহাৰিকাৰ পেটৰ বিষত চিঞৰি আছে মই মৰিম এতিয়া মা মোক কিবা এটা কৰক ধুমাধুম বাবা তই গাড়ীখন উলিয়া গৈ যা মই তাইক লৈ গৈ আছোঁ বোৱাৰী লাহে লাহে নামি আহাচোন বিচনাৰ পৰা এই বুলি কৈ শাহুৱেকে নিহাৰিকাক লৈ ধুমধামকৈ হস্পিটেললৈ গ'ল হে ভগৱান বোৱাৰীজনী কি হৈছে তাই যাতে সোনকালে ভাল হয় আৰু হে ভগৱান নিহাৰিকাক ভাল কৰি দিবা আৰু বাবা তই যাচোন অকণমান আগুৱাই যা মা ডক্টৰে যাবলৈ নিদিয়ে নহয় হে ভগৱান ছাৰ চৰি বৰুৱা মই আপোনালোকৰ সন্তানটোক বচাব নোৱাৰিলোঁ সন্তানটো মাকৰ গৰ্ভতে মৃত্যু হৈ আহিছে ডক্টৰ এয়া কি কৈছে আপুনি মোৰ নাতিটোক আপুনি বচাব নোৱাৰিলে ডক্টৰ প্লিজ আপোনালোকে ইয়াত চিঞৰ বাখৰ নকৰিব বাবা মোৰ নাতিটোৰ প্ৰতি মোৰ ইমান হেঁপাহ আছিল মই তাৰ মুখখনকে দেখা নাপালোঁ মা তুমি চিঞৰ বাখৰ নকৰিবা এইখিনি সময়ত আমি ধৈৰ্য ধৰিব লাগিব আমিয়ে যদি ধৈৰ্য হেৰাই দিওঁ নিহাৰিকাৰ কি হ'ব নিহাৰিকা কিয় মনটো মাৰি আছা বোৱাৰী মা মইনো বাৰু কি দুখ কৰিছিলোঁ মোৰ সন্তানটোনো পেটতে মৰি থাকিব লাগেনে বোৱাৰী দুখ কৰি নাথাকিবা যি হ'বলগীয়া আছিল হৈয়ে গ'ল হোৱাটোনো এতিয়া কেনেকৈ নোহোৱা কৰিবা তোমাকতো ইমান কষ্টৰ কামো কৰিবলৈ দিয়া নাই তথাপিও তেনেকুৱা হ'ল কি কৰিম ন সৰু বোৱাৰী আকৌ গোটেই কামবোৰ অকলে কৰি থাকে এতিয়াও কৰি থাকে তাই আৰামেই নকৰে ইফালে তাইৰ পেটত হেনো 2টা সন্তান আছে ভগৱানে আকৌ সেই কোলাজনীকহে ভাল পালে তাইৰ পেটত 2টা সন্তান আছে আকৌ তাই সুস্থ কৰিও ৰাখিছে বোৱাৰী তেনেকৈ নকবা অৰ্চনাই শুনিলে বৰ দুখ পাব বৌ আপুনি কিবা এটা খাই লওক আহক ৰাতিপুৱাৰ পৰা দেখোন আজি আপুনি একোৱে খোৱা নাই এনেকৈ থাকিলে আপুনি কষ্ট পাব নহয় মোৰ কথা তই চিন্তা কৰিব নালাগে আচলতে মোৰ গাত তোৰেই খাও লাগিল চাগে তই মোক খাও দিছিলি চাগে সেইকাৰণে মোৰ সন্তানটো পেটতে মৰি থাকিল মই মাক হ'বলৈ ওলোৱা দেখি তাইও সমানে সমানে মোৰ লগত মাক হ'বলৈ ওলাইছে মা এইজনীয়ে চাগে মোক খোৱাৰ খাদ্যৰ লগত কিবা মিলাই দিলে সেইকাৰণে মোৰ সন্তানটো পেটতে মৰি থাকিল বৌ এইবোৰ আপুনি কি কথা কৈছে মই আপোনাক কিয় খোৱা খাদ্যৰ লগত বিষ মিলাই দিম বৌ আপুনি মোক ইমান ডাঙৰ অপমান এটা দিয়াৰ আগতে এবাৰো ভাবা নাইনে যে এই কথাটো শুনিলে মই কেনেকুৱা পাম বোৱাৰী তোমাৰ বেছি হৈছে অলপ ইমান দিনে বহুত সহ্য কৰিলোঁ তোমাক আমি ইমান আৰামত ৰাখিছিলোঁ একো এখন কাম কৰিবলৈ নিদিওঁ বেছি আজাদী দিয়াৰ কাৰণে তোমাৰ তেনেকুৱা হ'ল আচলতে মানুহে নিজে অকণমান ইটো সিটো কাম কৰিব লাগে মই কথাবোৰ কোৱাৰ কাৰণে তুমি হয়তো মনত দুখ পাইছা কিন্তু তুমি এবাৰ ভাবি চাইছানে অৰ্চনাক তুমি কিমান ডাঙৰ বদনাম দিছা নাপায় দেই বোৱাৰী তাই বেয়া দেখা হ'ল বুলিয়ে তুমি তাইক যি টি ব্যৱহাৰ কৰা ইমান অপমান ভগৱানে সহ্য নকৰে নহয় সেইকাৰণে ভগৱানে তোমাক সেয়ে কষ্ট দিছে আজিহে বুজি পালোঁ তাৰমানে আপুনিও তাইৰ লগত মিলি আছে আপুনি এনেইহে মোক ইমান মৰম কৰা দেখাই থাকে আজিহে আচল ৰূপটো চিনি পালোঁ আপোনাৰ বা তাইক মই ইমান কষ্ট কৰি ইমান যতন ল'লোঁ এতিয়া তাইহে মোক উল্টাকৈ বদনাম দি থৈ গ'ল দেখোন বোৱাৰী তুমি তাইৰ কথাবোৰ ধৰি নাথাকিবা নাই মা মই সেইবোৰ কথাত লাগি থকা নাই মুঠতে মনটো অকণমান বেয়া লাগিছে তেনেকৈ কোৱাৰ কাৰণে বৌ মোৰ ছোৱালী 2জনী হ'ল সেইকাৰণে মই এটা কথা ভাবিছোঁ আপোনাক মোৰ এজনী ছোৱালী দি দিওঁ বৌ আপুনি কিবা বেয়া পাব নেকি ছোৱালীকেইজনী অৱশ্যে মোৰ দৰে কোলা নহ'ল আপোনাৰ দৰে বগাই অৰ্চনা তুমি মোক আৰু লাজ নিদিবা আচলতে মই তোমাক খাও দিছিলোঁ তোমাৰ সন্তানকেইটা যাতে পেটতেই মৰে সেইকাৰণে ভগৱানে সহ্য নকৰিলে মোৰ সন্তানটোকে পেটতেই মাৰি পেলালে বৌ সেইবোৰ কথা বাদ দিয়ক সেইবোৰ কথা মই পাহৰি গৈছোঁ আৰু আপুনিও পাহৰি যাওক বৌ মোৰ সৰু ছোৱালীজনীক আজিৰ পৰা মই আপোনাৰ হাতত গোটালোঁ অৰ্চনা তুমি বহুত ভাল অৰ্চনা মই তোমাক ইমানবোৰ সাও সপনি দিলোঁ আজি তুমিয়ে মোক মাতৃত্ব সুখখন দিলা অৰ্চনা এতিয়াৰ পৰা মই তোমাক আৰু কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ মই তোমাক নিজৰ ভণ্টিৰ দৰে ভাবিম এনেকৈয়ে দুইজনী